আজি আমাৰ আহিল প্ৰথম অৰ্ডাৰ ভেজ মাখানি ম'ম আৰু তাৰে লগত কি কিনো দিলে আমি গোটা হিন্তি দেখুৱাই আছো। তাৰে আগত আমি দোকানখন খুলি দোকান খোলাৰ আগতে ইণ্টাৰেষ্টিং কথা এটা হৈ গ'ল নহয়। দোকান খুলিব আহিছো, পইচা কেইটা লৈ অহা নাই, আকৌ যাব লাগিল ঘৰত। এফালে হৈছে দেৰি, এতিয়া দোকানো খুলিব লাগে, কাষ্টমাৰেও অৰ্ডাৰ দিছে, বস্তুও বনাব লাগে, মানে কি কৰিম এতিয়া ভাবি পাওঁ না। অনলাইনে ল'ব লাগিব পইচা। আজি আকৌ একবাৰ কৈ দিওঁ, জানাই কেইটা তহঁতে জানাই আৰু নাজনা কেইটাৰ কাৰণে ক'ব বিচাৰিছো, আমাৰ দোকান খোলা টাইমটো হৈছে 7:30টাৰ পৰা ৰাতি 8:30 বজাত। আকৌ এটা আমাৰ এতিয়া অৰ্ডাৰ আহি গ'ল পেৰি পেৰি ম'ম। ইটো ম'মৰ আকৌ সতটো কেনেকুৱা বুলি ভাবিছে, খাট্টা মিঠা। যদি তহঁতে খাব বিচাৰিছে তেন্তে হ'লে আহিব লাগিব ক'ত, ইটমো দা ম'ম কিটচেন। আৰু আজি আমি বনোৱা হিন্তি বেছিকে আৰু দখাই নাথাকো, কাষ্টমাৰ হিন্তিকে দখাই আছো, যিহেতুকে আমাৰ বনোৱা হিন্তি দখাব গ'লে টাইমো নিমিলে। যিয়ে নহওক মই যিমান হিন্তি পাৰো ভিডিঅ'টোত দখাব চেষ্টাই কৰো, আৰু তহঁতে কেনে পাইছে ভিডিঅ'টো কমেণ্ট কৰবি। আৰু এতিয়া মই ভাবিলো কি যে ফেনখন বন্ধ কৰো, যিহেতুকে আমাৰ দোকান বন্ধ কৰাৰ টাইম হ'ল। মই বন্ধ কৰিব লাগে ফেনৰ, বন্ধ কৰিছো লাইটৰ, মানে লাইট ফেনৰ চুইচ পাহৰিয়ে গৈছো দিয়ে আৰু এতিয়া আমি বন্ধ কৰাৰ টাইম হ'ল। এতিয়া দোকানখন চাফা কৰো, প্ৰায় আধা ঘণ্টামান লাগি যায় চাফা কৰোঁতে। আজিৰ ভিডিঅ'টো আৰু এইখিনি, আৰু আমাৰ দোকানত দৰমুখত আছে লাইটটো, এইটোৱে হৈছে আমাৰ মেইন লোকেশ্যন।